নমস্কাৰ। প্ৰত্যেক বছৰে বিহুৰ আগতে আমি ৰেডৰ ওপৰতে কিছুমান স্পেচিয়েল কালেকশ্যনছ ৰেডি কৰাওঁ। এই বছৰৰ স্পেচিয়েল কালেকশ্যনছ দুযোৰ দেখাওঁ আপোনালোকক ৰেডৰ ওপৰত। গোটেই কাপোৰ দুযোৰে ৰেড থাকিব, তাৰ ভিতৰতে ঘিচা ৰঙৰ সূতা আৰু কলা ৰঙৰ সূতাৰে মীনা কৰা হৈছে। কাপোৰযোৰত আমি ছাইড পাৰিটো লগাই আপোনালোকক দেখাই আছোঁ যাতে অভাৰঅল লুকছটো আপোনালোকে ধৰিব পাৰে। কাপোৰযোৰ কটন চিল্কৰ ওপৰত থাকিব। এইখন হৈছে চাদৰখন, সৰু সৰু বুটা দিয়া হৈছে ঘিচাৰ সূতাৰে। তাৰ ওপৰত কলা ৰঙৰ সূতাৰ মীনা কৰা হৈছে। এইখন থাকিব প্ৰথম যোৰৰ চাদৰখন, এইখন আঁচল আৰু মেখেলাখন কিংখাব ডিজাইনত হেভিকে অলপ ৰেডি কৰা হৈছে। মেখেলাখন চিলোৱা নাই, আপোনালোকৰ প্ৰয়োজন হ'লে আমি চিলাই দিব পাৰিম। এইখন থাকিব মেখেলাখন, কটন চিল্ক ফেব্ৰিকৰ ওপৰত। এইবোৰ ছামাৰ ফ্ৰেণ্ডলি, ইভেন পাৰ্টি ৱেৰ অলছ'। পাৰিটো লগাই দিয়াৰ পিছত কিন্তু কাপোৰযোৰৰ লুকছটো খুবেই ধুনীয়া হৈছে। এতিয়া আপোনালোকক ব্লাউজ পিচখনো দেখাই দিম। এইখন থাকিব কাপোৰযোৰৰ ব্লাউজ পিচ। খুব ধুনীয়া এটা মেট ৰেড ফিনিছৰ ওপৰত কাপোৰযোৰ আছে। 1 মিটাৰ ফেব্ৰিক থাকিব ব্লাউজ পিচৰ। এইখন হৈছে আপোনাৰ মেখেলাখন। যিহেতু এইটো স্পেচিয়েল কালেকশ্যন আৰু ষ্টক আছে, আপোনালোকে লাহে ধীৰে বুকিং কৰিলেও পাব। এইখন গোটেই চাদৰখন, এইখন হৈছে ফাৰ্ষ্ট যোৰাটো। ছেকেণ্ড যোৰাটোৰ অলপ ডিফাৰেণ্ট আছে ৱাৰ্কটো। এইযোৰ মেখেলাখন ব্ৰকেট ষ্টাইলত আহিব, চাদৰখন চিমিলাৰে থাকিব। মেখেলাখন চিলোৱা নাই যিহেতু আপোনালোকে এনেকৈও ল'ব পাৰে, আৰু ক'লে আমি চিলাইও ৰেডি কৰাই দিম। হাফ এনেকৈ ব্ৰকেট ৱাৰ্ক আছে, হাফ সৰু সৰু বুটা আছে, কটন চিল্ক ফেব্ৰিকৰ ওপৰত আছে। এইযোৰ কটন চিল্কটো অলপ বেলেগ, যেনেকৈ ৱাছ কটন ষ্টেপল কটন হয় তেনেকুৱা নহয়। এইযোৰ লিলিন বাই মাৰ্চাৰাইজ তেনেকুৱাৰ ওপৰত আছে। খুবেই ধুনীয়া, নতুন এটা ফেব্ৰিক পাব। লাইট ৱেইট, ছামাৰ ফ্ৰেণ্ডলি আৰু ছামাৰত পাৰ্টি ৱেৰ, ছামাৰ ফ্ৰেণ্ডলি পাৰ্টি ৱেৰ কাপোৰ এইকেইযোৰ। খুবেই ধুনীয়া, আনকমন, নতুন ষ্টাইলত কৰা হৈছে। চাবই পাৰি আছে, একেবাৰে লাইট ৱেইট হয়। পচন্দ হ'লে ল'ব পাৰে। বৰ্তমান দুটা ডিজাইনতে ৰেডি কৰা হৈছে। এযোৰৰ মেখেলা দেখালোঁ কিংখাব ডিজাইনত ডাঙৰ বুটাৰ ওপৰত, আৰু এযোৰ এনেকৈ ব্ৰকেট ষ্টাইলত। যোনযোৰ পচন্দ হৈছে স্ক্ৰীনশ্বটছ লৈ ওপৰত দিয়া নম্বৰত বুকিং কৰিব পাৰে। থেংক ইউ। নমস্কাৰ। প্ৰত্যেক বছৰে বিহুৰ আগতে আমি ৰেডৰ ওপৰতে কিছুমান স্পেচিয়েল কালেকশ্যনছ ৰেডি কৰাওঁ। এই বছৰৰ স্পেচিয়েল কালেকশ্যনছ দুযোৰ দেখাওঁ আপোনালোকক ৰেডৰ ওপৰত। গোটেই কাপোৰ দুযোৰে ৰেড থাকিব, তাৰ ভিতৰতে ঘিচা ৰঙৰ সূতা আৰু কলা ৰঙৰ সূতাৰে মীনা কৰা হৈছে। কাপোৰযোৰত আমি ছাইড পাৰিটো লগাই আপোনালোকক দেখাই আছোঁ যাতে অভাৰঅল লুকছটো আপোনালোকে ধৰিব পাৰে। কাপোৰযোৰ কটন চিল্কৰ ওপৰত থাকিব। এইখন হৈছে চাদৰখন, সৰু সৰু বুটা দিয়া হৈছে ঘিচাৰ সূতাৰে। তাৰ ওপৰত কলা ৰঙৰ সূতাৰ মীনা কৰা হৈছে। এইখন থাকিব প্ৰথম যোৰৰ চাদৰখন, এইখন আঁচল আৰু মেখেলাখন কিংখাব ডিজাইনত হেভিকে অলপ ৰেডি কৰা হৈছে। মেখেলাখন চিলোৱা নাই, আপোনালোকৰ প্ৰয়োজন হ'লে আমি চিলাই দিব পাৰিম। এইখন থাকিব মেখেলাখন, কটন চিল্ক ফেব্ৰিকৰ ওপৰত। এইবোৰ ছামাৰ ফ্ৰেণ্ডলি, ইভেন পাৰ্টি ৱেৰ অলছ'। পাৰিটো লগাই দিয়াৰ পিছত কিন্তু কাপোৰযোৰৰ লুকছটো খুবেই ধুনীয়া হৈছে। এতিয়া আপোনালোকক ব্লাউজ পিচখনো দেখাই দিম। এইখন থাকিব কাপোৰযোৰৰ ব্লাউজ পিচ। খুব ধুনীয়া এটা মেট ৰেড ফিনিছৰ ওপৰত কাপোৰযোৰ আছে। 1 মিটাৰ ফেব্ৰিক থাকিব ব্লাউজ পিচৰ। এইখন হৈছে আপোনাৰ মেখেলাখন। যিহেতু এইটো স্পেচিয়েল কালেকশ্যন আৰু ষ্টক আছে, আপোনালোকে লাহে ধীৰে বুকিং কৰিলেও পাব। এইখন গোটেই চাদৰখন, এইখন হৈছে ফাৰ্ষ্ট যোৰাটো। ছেকেণ্ড যোৰাটোৰ অলপ ডিফাৰেণ্ট আছে ৱাৰ্কটো। এইযোৰ মেখেলাখন ব্ৰকেট ষ্টাইলত আহিব, চাদৰখন চিমিলাৰে থাকিব। মেখেলাখন চিলোৱা নাই যিহেতু আপোনালোকে এনেকৈও ল'ব পাৰে, আৰু ক'লে আমি চিলাইও ৰেডি কৰাই দিম। হাফ এনেকৈ ব্ৰকেট ৱাৰ্ক আছে, হাফ সৰু সৰু বুটা আছে, কটন চিল্ক ফেব্ৰিকৰ ওপৰত আছে। এইযোৰ কটন চিল্কটো অলপ বেলেগ, যেনেকৈ ৱাছ কটন ষ্টেপল কটন হয় তেনেকুৱা নহয়। এইযোৰ লিলিন বাই মাৰ্চাৰাইজ তেনেকুৱাৰ ওপৰত আছে। খুবেই ধুনীয়া, নতুন এটা ফেব্ৰিক পাব। লাইট ৱেইট